আমি এতিয়া 2 নম্বৰৰ কুৱেশ্যনখিনি আগবাঢ়ো। 1 নম্বৰ কুৱেশ্যনত দিয়া থকাৰ দৰে 1 নম্বৰ কুৱেশ্যনত আমাৰ সমীকৰণবিলাক দিয়া আছিল, ঠিক আছে। কিন্তু 2 নম্বৰ যেটো কুৱেশ্যন আছে তাত আমাৰ কিছুমান বাক্যত দিয়া আছে। সেই বাক্যবোৰৰ পৰা আমি ফাৰ্স্ট সমীকৰণ বনাম। সমীকৰণ বনাই কিনে আমি প্ৰতিস্থাপন বা অপনয়ন যিকোনো এটা পদ্ধতিত আমি সমীকৰণবিলাক সমাধান কৰিম। ইয়াত অপনয়নত কৰিব দিছে, যেহেতু তোমালোকে অপনয়নতে সমাধানটো কৰিবা। ইয়াত বস্তুবিলাক দিয়া নাথাকে, আমি ফাৰ্স্ট ধৰি লম, ঠিক আছে। ফাৰ্স্ট কুৱেশ্যনটো চাওঁ। অংকটো কৰাৰ আগত কুৱেশ্যনটো চাই লওঁ, তাৰপিছত কেনেকৈ কৰিছে। যে কুৱেশ্যনটো দিয়া আছে, যদি আমি লবত 1 যোগ কৰোঁ, লবত কি কৈছে 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, তেন্তে ভগ্নাংশটো হৈ গৈ 1। এটা ষ্টেটমেণ্ট দিয়া আছে। ষ্টেটমেণ্টটো হ'ল যে লবত যদি 1 যোগ কৰোঁ আৰু হৰৰ পৰা 1 বিয়োগ কৰোঁ, তেতিয়া আমাৰ কি হয় যে ইকুৱেলটো কিমান হ'ব, 1 হ'ব বুলি কৈছে। সেই এটা ষ্টেটমেণ্ট। আৰু এটা ছেকেণ্ড ষ্টেটমেণ্ট দি আছে। ছেকেণ্ড ষ্টেটমেণ্টটো কি হ'ল যে আমি যদি অকল হৰটোত 1 যোগ কৰোঁ, যদি অকল হৰটোত 1 যোগ কৰোঁ, তেতিয়া সমীকৰণটো কাৰ ইকুৱেল হয়, হাফৰ ইকুৱেল হয়। সেইটো আমাক দি আছে। আমি কেনেকৈ কৰিম, আমাক উলিয়াব দিছে যে ভগ্নাংশটো কি। ভগ্নাংশত তোমালোকে জানা ভগ্নাংশত হৰ আৰু লব দুটা বস্তু থাকে। হৰ কোনটোক কয়, হৰ তলৰটোক আমি হৰ বুলি কওঁ আৰু ওপৰটোক কি বুলি কওঁ, ওপৰটোক লব বুলি কওঁ, ঠিক আছে। তোমালোকে হৰ আৰু লবৰ জানাই বস্তুবিলাক। সেইকাৰণে আমি যিহেতু আমাক ভগ্নাংশ উলিয়াব দিছে, সেইকাৰণে ফাৰ্স্ট আমি ধৰি ল'ম যে ধৰা হ'ল হৰ আৰু বা ধৰা হ'ল লব। সেইকাৰণে আমি ধৰি লৈছোঁ, যদি আচ্ছা ধৰা হ'ল হৰটো কি বুলি ধৰিছোঁ, আমি ইয়াত x বুলি ধৰিছোঁ আৰু লবটো কি বুলি ধৰিছোঁ, ইয়াত y বুলি ধৰিছোঁ। যদি হৰটো x লবটো y হয়, তেন্তে ভগ্নাংশটো কি হ'ব, এটাকে ভগ্নাংশটো কি হ'ল আমাৰ y/x। y/x মানে কি, yটো কি আছিল আমাৰ লব আছিল, লবটো সদায় ওপৰত, আৰু xটো কি আছিল আমাৰ হৰ আছিল, গতিকে হৰটো ক'ত হ'ব, তলত হ'ব। আমি ফাৰ্স্ট ভগ্নাংশটো ধৰি ল'লোঁ। এতিয়া আমাক প্ৰশ্ন মতে চোৱা কি দিয়া আছে, যে হৰ আৰু হৰত যদি 1 যোগ কৰোঁ, হৰৰ পৰা 1 বিয়োগ কৰোঁ আৰু লবত 1 যোগ কৰোঁ। লবত কি কৰিম বুলি কৈছে, 1 যোগ কৰিম বুলি কৈছে। লব হৈছে y, y লগত 1 যোগ কৰিছোঁ সেইকাৰণে, আৰু হৰৰ লগত কি কৰিছে 1 বিয়োগ কৰোঁ, এইটো -1 ইকুৱেলটো কি হয় বুলি কৈছে, 1 হয় বুলি কৈছে। ফাৰ্স্ট ষ্টেটমেণ্ট এইটো। হৰৰ লগত কি -1 আৰু হৰৰ লগত +1 যোগ কৰিব দিছে, আৰু লবৰ লগত কি কৈছে -1 কৈছে। সেইকাৰণে ভগ্নাংশটো হ'ল 1। নেক্সট ছেকেণ্ডটো আছে যে অকল হৰটোত 1 যোগ কৰোঁ, তেন্তে ই হৈ গৈ হাফ। কিহৰ লগত 1 দি আছে, হৰটোৰ লগত। হৰ কোনটো আছিল, হৰ আছিল x, xৰ লগত যদি 1 যোগ কৰোঁ, ভগ্নাংশটো হয় হাফ। এইটো ফাৰ্স্ট সমীকৰণ নম্বৰ 1, এইটো ছেকেণ্ড সমীকৰণ নম্বৰ 2। এতিয়া সমীকৰণ দুটা ভগ্নাংশত আছে। আগৰটো পাইছিলোঁ ভগ্নাংশত থাকিলে কি কৰিম, আমি ফাৰ্স্ট ভগ্নাংশটো নোহোৱা কৰি ল'ম। ভগ্নাংশটো নোহোৱা কৰাৰ কাৰণে মই ডাইৰেক্ট এইটো প্ৰতিস্থাপন পদ্ধতিত কৰিলোঁ। ইয়াত এটা 1 থাকে, x - 1 এৰে ওপৰ 1টো পূৰণ আৰু y + 1 এৰে তলৰটো পূৰণ। সেইটো কৰিলে আমাক এইটো পাম 1 নম্বৰটো। তাৰপিছত কি কৰিলোঁ, xটো এইফালে লৈ আহিলোঁ, +x আছিল এইফালে নিলে -x হ'ল, +1টো এইফালে লৈ গ'লোঁ, -1 হ'ল, আগৰ এটা -1 আছিল, সেইকাৰণে দুটা মিলি -2 হয়। এইটো মই 3 বুলি দি দিলোঁ। নেক্সটটো যদি চোৱা, এইটো বজ্ৰ পূৰণ কৰিলে x + 1 এৰে 2 পূৰণ হ'ব আৰু y লগত 2 পূৰণ হ'ব, অৰ্থাৎ এনেকৈ পূৰণ, বজ্ৰ পূৰণটো, ঠিক আছে। সেইকাৰণে কি হ'ল, x + 1টো আমি x + 1 লিখিলোঁ আৰু 2yটো এইফালে লিখিলোঁ। একে কথা 2yটো এইফালে লিখিব পাৰা বা এইফালে লিখিব পাৰা। তাৰপিছত কি, xটো আমি সোঁফালৰ পৰা বাওঁফালে লৈ আহিলোঁ, +x আছিল, এইফালে আহোঁতে -x হ'ল, ইকুৱেল +1 আছিল কাৰণে 1 থাকিল। এতিয়া আমাৰ চোৱা, এইটো -x, এইটো -x, দুটা চেম আছে। ইয়াৰ কি আছে, ধ্ৰুৱক এই কি আছিল, চলকটো -1, এইটোৰো চলক -1, যিহেতু চেম আছে, গতিকে বেলেগ সংখ্যা পূৰণ কৰাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যিহেতু আমি চেমেই কৰিব লাগে এই দুটা, x বা yটো নাই, xটো চেমেই আছে, গতিকে ডাইৰেক্ট আমি কি কৰিব পাৰিম, বিয়োগ কৰিব পাৰিম। সেইকাৰণে ডাইৰেক্ট বিয়োগ কৰিছোঁ, 3 - 4 কৰিছোঁ, 3 - 4। 3 - 4 কৰিলে 3ৰ বাওঁফালৰখিনি -4ৰ বাওঁফালৰখিনি আহিল। নেক্সট 3ৰ সোঁফালৰখিনি -2 -4ৰ বাওঁফালৰখিনি 1 আছে, 1। তাৰপিছত y থাকিল, মাইনাছে প্লাছে মাইনাছ হ'ল, 2y টো 2y হ'ল, আৰু -x
ইফালে এইটো মাইনাছ মাইনাছ প্লাছ এক্স হ'ব, এইটো যে কেঞ্চেল হৈ যাব। মই কৰা নাই, জাষ্ট ষ্টেপ এটা কমাই দিছোঁ। -2 -1 -3 হ'ল। y minus 2y equal to কি হ'ল -y হ'ল। -y equal to -3। নেক্সট যেহেতু -y equal to -3 দুফালে মাইনাছ আছে, গতিকে দুডাল কেঞ্চেল কৰিব পাৰি। সেইকাৰণে কি হ'ল y equal to 3 হ'ল। y ভ্যালুটো এইটো পালোঁ। তে x ৰ ভ্যালুটো চোৱা, y ৰ ভ্যালুটো এই 1 2 3 4 যিকোনো এটাত বহুৱাই দিলে আমি x ৰ ভ্যালুটো পাম। আমি কোনটোত বহুৱাইছোঁ 3 ত বহুৱাইছোঁ, গতিকে 3 ইমপ্লাইজ দিছোঁ। 3 কি আছিল y minus x, 1 মান কিমান পাইছোঁ 3 পাইছোঁ, সেইকাৰণে 3 লিখিছোঁ। -2 মাইনাছ x আছিল কাৰণে x ইকুৱেল টু কিমান আছে -2 ইকুৱেল -2। এইখিনিলৈ ঠিক আছে। এইখিনিৰ পৰা সিম্পলিফাই কৰিছোঁ যে -x to -x থাকিল, -2 এনেকৈ থাকিল, +3 টো সোঁফালে নিলে -3 হ'ল। ঠিক আছে, -x to -x হ'ল, ইয়াৰ একো পৰিৱৰ্তন হোৱা নাই। এই মাইনাছডাল কি হ'ল, যেহেতু দুটা মাইনাছ আছে দুটা প্লাছ কৰিম, 2 + 3 = 5 হ'ল। ডাঙৰটোৰ আগত মাইনাছ আছে কাৰণে মাইনাছ আহিল। নেক্সট এইটোতো চোৱা, দুটাত কি আছে মাইনাছ মাইনাছ আছে, গতিকে মাইনাছ মাইনাছ কেঞ্চেল যাব, গতিকে x ইকুৱেল টু কিমান হ'ল 5 হ'ল। y ইকুৱেল টু পাইছিলোঁ 3 হ'ল। যেহেতু x পালোঁ y পালোঁ, ভগ্নাংশটো কি হ'ব, আমাক ভগ্নাংশটো উলিয়াব দিছিল যে ভগ্নাংশটো হ'ব, গতিকে ভগ্নাংশটো কি হ'ব, ভগ্নাংশটো আছিল আমাৰ y/x, y ঠাইত y মান বহুৱা, y মানে আছিল 3 আৰু x আছিল তলত, হৰটোত x আছিল, গতিকে x ৰ মান কিমান পালোঁ আমি 5 পালোঁ। গতিকে ভগ্নাংশটো কি 3/5। তোমালোকে এইটো উল্টাও কৰি চাব পাৰা যে লগটো y বুলি ধৰি হৰটো x বুলি ধৰি কৰি চাব পাৰা, এনসাৰ সেমে ওলাব। গতিকে আমাক ভগ্নাংশটো উলিয়াব দিছিল, ভগ্নাংশটো এইটো তোমালোকে লিখিলোঁ। 1 নম্বৰটোৰ বিষয়ে এতিয়া চালোঁ, কৰিলোঁ কেনেকৈ কৰে বা ধৰি লোৱা হ'ল বুলি কৰিলোঁ। কিন্তু এতিয়া 2 নম্বৰটো অলপ বেলেগ আছে, যে বয়সৰ কথা দিয়া আছে। বয়সৰ কথা থাকিলে আমি কেনেকৈ কৰিম, বয়সৰ কথা দিয়া থাকিলে মোৰ লগত ফাৰ্ষ্ট ধৰি ল'ব লাগিব, যাৰ বয়স উলিয়াব দিয়ে তাৰ বয়সটো ফাৰ্ষ্ট আমি ধৰি ল'ব লাগিব। ইয়াত আমাৰ 2 নম্বৰটোত দিয়া আছে যে নুৰী আৰু চুনুৰ বয়স উলিয়াব দিছে। ঠিক আছে, নুৰী আৰু চুনুৰ বয়সটো যিহেতু উলিয়াব দিছে, সেইকাৰণে ফাৰ্ষ্ট আমি ধৰি ল'ম যে ধৰা হ'ল নুৰীৰ বৰ্তমান বয়স x বছৰ আৰু চুনুৰ বৰ্তমান বয়স y বছৰ, এইটো ধৰি ল'লোঁ। তাৰপিছত আমাক দিয়া আছে যে 5 বছৰ আগত নুৰীৰ বয়স চুনুৰ বয়সৰ 3 গুণ আছিল। বয়সৰ ক্ষেত্ৰত যেতিয়া 5 বছৰ আগত কয় বা 5 বছৰ পিছত কয়, তেতিয়া কি হয়, আগত ক'লে আমাৰ মাইনাছ হ'ব আৰু যদি পিছত কয় তেতিয়া আমাৰ প্লাছ হ'ব। তোমালোকে ধৰি ল'ব পাৰা যে তোমালোকৰ বয়স যদি বৰ্তমান 16 বছৰ হৈ আছে, 5 বছৰ পিছত কিমান হ'ব, যে 21 বছৰ হ'ব। কি হ'ল এইটো যে যোগ কৰিলোঁ, আৰু যদি কয় যে 5 বছৰ আগত কিমান হ'ব, তেতিয়া তোমালোকৰ বয়স কিমান হ'ব 11 বছৰ হ'ব। কি কৰিম, এইটো বিয়োগ কৰিম। ইয়াৰ পৰা সেনেকৈ আমি চাব পাৰোঁ যে আমাক দিয়া আছে যে 5 বছৰ আগত নুৰীৰ বৰ্তমান বয়স চুনুৰ কিমান আছিল 3 গুণ আছিল। 3 গুণ থাকিলে যেহেতু আমাক আগৰ বুলি কৈছে, সেইকাৰণে কি কৰিম, 5 বছৰ আগৰ বুলি কোৱা কাৰণে আমি ইয়াত লিখিছোঁ যে প্ৰশ্নমতে x - 5, x টো আছিল নুৰীৰ বয়স, নুৰীৰ 5 বছৰ আগত যিটো বয়স হ'ব সেই বয়সটো কি বুলি কৈছে, চুনুৰ 5 বছৰ আগৰ বয়সৰ 3 গুণ হ'ব বুলি কৈছে। সেইকাৰণে কি কৰিছোঁ আমি, যিটো চুনুৰ বয়স আছে, চুনুৰ বয়স y বছৰ, তাৰ 5 বছৰ আগত y - 5 হ'ব, তাৰ কিমান গুণ হ'ব বুলি কৈছে 3 গুণ হ'ব বুলি কৈছে। সেইকাৰণে আমি 3 পূৰণ কৰিছোঁ। তাৰপিছত ব্ৰেকেটটো ভাঙি দিলে x টো x হ'ল, 3y টো বাওঁফালৰ পৰা সোঁফালে নিলে মাইনাছ হ'ল, যিহেতু এইফালে প্লাছ আছিল। তাৰপিছত এইটো +5 টো আমি সোঁফালে নিলে -5 টো সোঁফালে নিলে +5 হ'ল, আৰু -15 টো সিফালে -15 হ'ল। তাৰপিছত x - 3y এইখিনি থাকিল, +5 - 15 এইটো কিমান হ'ল -10 হ'ল। এইটো নাম্বাৰ 1 বুলি দিলোঁ। ঠিক তেনেদৰে ছেকেণ্ডটো আমাক দিয়া আছে যে 10 বছৰ পিছত নুৰীৰ বয়স চুনুৰ দুগুণৰ সমান বুলি দিছে, বা দুগুণ ডাঙৰ হ'ব এনেকৈ দিছে। সেইকাৰণে 10 বছৰ যিহেতু পিছত দিছে, সেইকাৰণে x + 10 হ'ল আৰু y + 10, এইটো কি হ'ব, আমাৰ চুনুৰ বয়সৰ দুগুণ হ'ব বুলি দিছে। সেইকাৰণে কি কৰিছোঁ, 2 পূৰণ কৰিছোঁ। তাৰপিছত x টো x থাকিল, ইয়াৰ পৰা 2y টো এইফালে লৈ আহিলে -2y হ'ল, +10 টো এইফালে নিলে -10 হ'ল, আৰু ইয়াত 2 × 10 মানে 20 হ'ল। তাৰপিছত x - 2y, 20 - 10 মানে 10, এইটো নম্বৰ 2। যেহেতু দুটাৰ x দুটা সেম আছে, গতিকে আমি ডাইৰেক্ট বিয়োগ কৰি দিছোঁ 1 - 2।
বাওঁফালৰখিনিৰ লগত বাওঁফালৰখিনি বিয়োগ আৰু সোঁফালৰখিনি প্ৰথমটোত আছিল -10 সেইকাৰণে এইটো -10 আৰু -2 সোঁফালে আছিল 10 সেইকাৰণে -10 তাৰপিছত x কেনসেল যাব যেহেতু চিন দুটা বেলেগ বেলেগ সেইকাৰণে x কেনসেল হ'লে ইয়াত থাকিল -3y -2y হ'ল আৰু -10 -20 হ'ল -3y + 2y এই দুটা যদি আমি কম্বাইন কৰোঁ তেতিয়াহ'লে যেহেতু 3 আৰু 2 চিন দুটা বেলেগ বেলেগ সেইকাৰণে প্লাছে মাইনাছে মাইনাছ কৰিম 3 পৰা 2 গ'লে 1 হ'ল আৰু ডাঙৰটোৰ আগত মাইনাছ থকাৰ কাৰণে -y হ'ল ইকুৱেল এইফালে -10 -20 এইটো -20 যেহেতু দুটা সেম চিন -y = -20 গতিকে আমাৰ মাইনাছডাল কেনসেল হ'ব গতিকে y সমান কি হ'ল y সমান 20 হ'ল এই y ৰ মানটো যদি আমি 1 2 কোনোবা এটাত বহুৱাই দিওঁ x ৰ মানটো পাই যাম আমি 1 ত বহুৱাইছোঁ সেইকাৰণে 1 ইমপ্লাইজ দিছোঁ 1 ত আছিল x - 3y x to x লিখিলো -2 -3 to 3 থাকিল y ঠাইত আমি মান বহুৱালো y ৰ মান 20 পাইছিলোঁ সেইকাৰণে 3 * 20 ইকুৱেল এফালে -10 আছিল কাৰণে -10 x to x থাকিল -2 -20 * 3 মানে -16 হ'ল ইকুৱেল -10 আছিল কাৰণে -10 হ'ল নেক্সট x to x থাকিল -16 টো সোঁফালে লৈ গ'লো ইফালে কি হ'ল +60 হ'ল +60 ৰ পৰা -10 কেনসেল কৰিলে আমি কিমান পাওঁ 50 পাওঁ আমি x ৰ মান পালো 50 y ৰ মান পালো 20 গতিকে নুৰিৰ বয়স পালো আমাৰ x মানে আছিল নুৰিৰ বয়স অৰ্থাৎ নুৰিৰ বয়স কিমান পালো 50 বছৰ পালো আৰু সুনুৰ বয়স পালো সুনুৰ যেটো y আছিল ধৰি লৈছিলো গতিকে সুনুৰ বয়স 20 বছৰ এনেকৈ আমি x আৰু y মানটো উলিয়াব লাগিব পদ্ধতিটো প্ৰতিস্থাপনটো কৰিব পৰা অপনয়নটো পৰা আমি ফাৰ্স্ট সমীকৰণ দুটা উলিয়াম উলিয়াই কিনে x আৰু y মান উলিয়াম